গোৱালপাৰা জিলাৰ টিলাপাৰা উত্তৰাঞ্চল জগন্নাথ মন্দিৰৰ প্ৰাংগণত 10 মাৰ্চৰ পৰা 12 মাৰ্চলৈ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰিপাৰা টিলাপাৰা সাৰ্বজনীন পালনাম মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছে। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে 3দিনীয়া কাৰ্যসূচীৰে বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ স্থাপন কৰি কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে কাৰিপাৰা টিলাপাৰা অঞ্চল। আধ্যাত্মিক ভাৱ ভক্তিৰে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে টিলাপাৰা উৎসৱ। কেইবাটাও নামদলৰ দ্বাৰা কৃষ্ণ বন্দনা, ভাগৱত পাঠ, পালনামৰ তাৎপৰ্য, সমূহীয়া প্ৰাৰ্থনা, বংতি প্ৰজ্বলনেৰে মুখৰিত হৈছে জগন্নাথ মন্দিৰৰ প্ৰাংগণ। মই তেওঁৰ একশৰণ নাম ধৰ্মত একদেৱ একশব একবিনে নাহে কিয় এই মন্ত্ৰ সাৰগত কৰি আমি টিলাপাৰা উত্তৰাঞ্চল ৰাইজেই 2000 চনৰ পৰা একাধিক্ৰমে সুদীৰ্ঘ 25 বছৰ অতিক্ৰম কৰি এইবুলিও আমি গুৰুজনাক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু সূৰ্য মহাভাগৱত শাস্ত্ৰ ইয়াত স্থাপন কৰি আমি পালনাম আয়োজন কৰিছোঁ। ইয়াত পবিত্ৰ প্ৰাণ ভক্ত ৰাইজৰ ইয়াত বিভিন্ন ঠাইৰ পৰা অহা বাপ বান্ধৱ আই মাতৃসৱৰ আমি পদধূলি লৈ আমি আজি আগবাঢ়ি আহি আজি এইখিনি সময় পাইছোঁ। গতিকে মই মোৰ এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা উদ্যোক্তাসকলৰ তৰফৰ পৰা আপোনালোকৰ এই চেনেলৰ উদ্যোক্তাসকলক মই মোৰ আন্তৰিকতা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এই কাৰিপাৰা গাঁৱৰ কাৰিপাৰা টিলাপাৰা আঞ্চলিক এই সাৰ্বজনীন পালনামখন আজি প্ৰায় আজি আমি আহি ৰূপালী জয়ন্তী উপনীত হৈছোঁ। এতিয়া আজি ৰূপালী জয়ন্তী বৰ্ষ, গতিকে এই অনুষ্ঠানটো এই গাঁওখনৰ পৰা সৰুৰে পৰা আমি দেখিবলৈ পাইছোঁ। কাৰিপাৰা এই টিলাপাৰাত আমি জন্ম লগ্নৰ পৰা দেখি আছোঁ যে ইয়াত বহুত ভক্ত বাপ বান্ধৱৰ এতিয়া আৱিৰ্ভাৱ হৈছে আৰু বহুত আই মাতৃসকলৰো ইয়াত ঈশ্বৰৰ প্ৰতি এটা আস্থা আছে। আধ্যাত্মিক চৰ্চা বুলি কাৰিপাৰা অঞ্চলৰ ভিতৰতে বহুত মানুহে বা অন্যান্য গাঁওবিলাকো কয় যে এই কাৰিপাৰা টিলাপাৰা গাঁওখন এখন মানে ধৰ্মৰ মানুহবিলাকৰ প্ৰতি আস্থা আছে। আৰু কিছুমান কাৰিপাৰা মানুহে কৈছিল যে এই টিলাপাৰা গাঁওখন যে দিনে ৰাতি সদায় সভা নাম কীৰ্তন চলি থাকে। এই গাঁওখন কিছুমানে কোনোবাই কয় যে এইখন বিষ্ণুপুৰ, কোনোবাই কয় এইখন কৃষ্ণপুৰ, এনেকুৱা নাম কিছুমান মানে হেৰি দিছে। আৰু আমিও ভাবি চিন্তি আজি কিছু বছৰ 25 বছৰ আজি 2000 চনৰ পৰা এই নাম আমি পালনাম হিচাপে আমি পাতি আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছোঁ। কাৰ্যসূচী আমাৰ কাৰ্যসূচী প্ৰথম দিনাখন আছিল ধৰ্মধ্বজা পতাকা উত্তোলন আৰু তাৰপিছতে গছপুলি ৰোপণ, তাৰপিছত আছিল ভাগৱত পাঠ। সুদূৰ ভাগৱত পাঠ কৰিছে মৰিগাঁৱৰ ধ্ৰুৱজ্যোতি ডেকাই তেওঁ ভাগৱত পাঠ কৰিছে। আৰু তাৰপিছতে সন্ধিয়া আমাৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হৈছে। তাৰপিছত ভাগৱত আদৰণি কৰি অনা হৈছে, পাঠক বৰি অনা হৈছে। তাৰপিছত সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ গোটেই গাঁওখনত ভাগৱত পৰিভ্ৰমণ কৰি সন্ধিয়াৰ প্ৰসংগ 9টা বজাৰ পৰা আৰম্ভ হৈছে। অহাকালি আমাৰ ঠিক মোটামুটি ৰাতিপুৱা 7 বজালৈকে হয়তো 7 বজাত হয়তো আমি সামৰণি মাৰিব পাৰিম। হয়তো অন্যান্য কাৰিপাৰাৰ লগতে আমাৰ বিভিন্ন গাঁৱৰ মানুহে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। এনেকৈ আমাৰ বহুত অঞ্চলৰ মানুহে আমাৰ লগত সহযোগ আগবঢ়াইছে। এই 2টা দিন আনন্দৰ মানে একেবাৰে এটা মুখৰিত পৰিৱেশ হৈ গৈছে যে ইয়াত হৰিণ নামেৰে এটা বৈকুণ্ঠ পুৰী যেন আমাৰ এটা অনুভৱ হৈছে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।